হৈছে সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কল্যাণ সমিতিৰ এই মুহূৰ্তত প্ৰতিবাদ তেওঁলোকক দেখিবলৈ পোৱা গৈছে আৰু এই পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাইনুজনী দৰ্শকসকলক আৰু শিক্ষকসকলৰ প্ৰতিবাদে এই মুহূৰ্তত এক উত্তপ্ত কৰি তুলিছে দিছপুৰৰ লাষ্ট গেট ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট পংকজে এই মুহূৰ্তত দেখুৱাইছে ইয়াৰ দ্বিতীয় সহকাৰী শিক্ষক পদ অতি শীঘ্ৰে প্ৰাধিকৰণ কৰা শিক্ষামন্ত্ৰী মহোদয়লৈ আমাৰ অনুৰোধ আমাক দিয়াৰ ৰাজ্যত এনেধৰণৰ তেওঁলোকে শ্লোগানে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে আমি দাবী জনাইছো অসম চৰকাৰে যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে যি নিযুক্তি দিলে তাক আমি সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয় সহকাৰী শিক্ষক কল্যাণ সমিতিয়ে তীব্ৰ প্ৰতিবাদ জনাইছো আমাৰ পেটাৰ্ণ আছিলে 5+1 উচ্চ মধ্য ইংৰাজী বিদ্যালয়ৰ সামূহিক স্কুলৰ বাবে কিন্তু অসম চৰকাৰে 3জনক চাকৰি দিলে আৰু 2জনক বঞ্চিত কৰিলে কি যুক্তিত 2জন শিক্ষক বাদ পৰিল তেওঁলোকে এনৰোলমেণ্ট ভিত্তিত শিক্ষক নিযুক্তি দিছে তেনেহ'লে যিসকল শিক্ষকক চাকৰি দিলে তেওঁলোকৰ এনৰোলমেণ্ট বেছি আছিল আৰু আমাৰ কি কম আছিল ছাত্ৰ ছাত্ৰী কম থকাৰ কাৰণে বঞ্চিত হ'বলগীয়া হ'ল 2জন শিক্ষক আমাৰ 5জন শিক্ষকৰ মাজৰ পৰা যে 3জনক লৈ গ'ল তেওঁলোকৰ কি ভাগ্য ভাল আছিল যে তেওঁলোকৰ চাকৰি হ'ল আৰু আমাৰ চাকৰি নহ'ল আপোনালোকৰ লগত শিক্ষামন্ত্ৰীয়ে লটাৰী খেল খেলিছে নেকি আমাৰ লগত শিক্ষামন্ত্ৰীয়ে লটাৰী খেল খেলিছে কাৰণ 5জন শিক্ষকৰ মাজৰ পৰা 3জনক বাহিৰ কৰি লৈ গৈছে কোনো স্কুলত এজন শিক্ষকক চাকৰি দিছে আৰু কোনো স্কুলত মৃত শিক্ষকৰ নাম আহিছে অৱসৰপ্ৰাপ্ত শিক্ষকৰ নাম আহিছে যিসকল আমি চাকৰি কৰি আছো বৰ্তমান সেইসকল চাকৰিয়াল টিচাৰৰ নাম নাই গতিকে আমি শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি কৰজোৰে প্ৰাৰ্থনা জনাইছো যিসকল শিক্ষকক আপুনি বঞ্চিত কৰিলে অনতি পলমে তেওঁলোকৰ মুখত ভাত দিয়ক সেইসকল টিচাৰক আপোনালোকে নিযুক্তি দি আপোনালোকৰ প্ৰাধিকৰণ কাৰ্য সমাপ্ত কৰক এই আমাৰ আপোনালোকৰ ওচৰলৈ অনুৰোধ এতিয়া যেহেতু নিৰ্বাচন আহি আছে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচন আহি আছে নিৰ্বাচনৰ প্ৰাকখনত এতিয়া শিক্ষক সমাজ আজি ৰাজপথলৈ আহিব লগা হৈছে আপোনালোকে শ্ৰেণীকোঠাই এৰি ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে এই মুহূৰ্তত বাজেট অধিৱেশন চলি আছে মুখ্যমন্ত্ৰীয়ে বিত্তমন্ত্ৰীয়ে ভাষণ দি আছে কি ক'ব আপোনাৰ পৰা বাৰ্তা কি থাকিব মই অসমৰ শিক্ষামন্ত্ৰী মহোদয়লৈ এটাই ৰিকুৱেষ্ট কৰিছোঁ আপুনি এই বঞ্চিত শিক্ষকসকলক এইদৰে আপুনি দলিয়াই নেপেলাব আপুনি এটা নিয়ম কৰি দিছে আপুনি এটা আইন কৰি দিছে যিসকল শিক্ষকৰ 5 তাৰিখে আপুনি পাৰ্মানেণ্ট কৰিলে তেওঁলোকক বেষ্ট স্কুল এখন ধৰি দিছে বেষ্ট স্কুলত তেওঁলোকক যাবলৈ দিছে এই যে আপুনি বেষ্ট স্কুলখনত যাবলৈ দিছে তাৰে পিছত স্কুলবিলাকৰ ডকুমেণ্টছ আৰু আপোনাৰ ডেস্ক বেঞ্চ আৰু ষ্টুডেণ্ট সেইখিনিও আপুনি বেষ্ট স্কুললৈকে লৈ যাবলৈ দিছে তেতিয়াহ'লে আমি ক'ত থাকিম আমিতো ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষক আমি ক'ত যাম আপোনালৈ মই পোনপটীয়া প্ৰশ্ন আজি কৰিছোঁ আপোনাৰ নঙলা মুখত বহি আছোঁ আমি আজি সদৌ অসম বঞ্চিত শিক্ষকসকলে আপুনি এই প্ৰশ্নৰ উত্তৰ দিব মহোদয় আপোনাক মই কাতৰ অনুৰোধ কৰিছোঁ আৰু আমি ক'ত যাম আপুনি আহক আমি আপোনালৈ কাতৰ অনুৰোধ কৰিছোঁ হাতযোৰ কৰিছোঁ আপুনি আহি আমাৰ দুখৰ বেদনাখিনি আপুনি বুজিবলৈ চেষ্টা কৰক আমাৰ স্কুলখন যেতিয়া নাথাকিব আমি ক'ত যাম আমাক ন্যায় লাগে আৰু এই বঞ্চিত শিক্ষকসকলক আপুনি ন্যায় দিয়ক এইখিনিয়ে মোৰ আপোনালৈ অনুৰোধ কিমান শিক্ষক আছে আপোনালোকৰ এই বঞ্চিত আমাৰ স্কুল আছে 2107খন তাৰে ভিতৰত অন্তত 20% অৱসৰ ল'লে 5% আপোনালোকে মৃত্যুবৰণ কৰিলে গতিকে আমাৰ বেছি সংখ্যক নাই অন্তত 1500 মান বা 2000 মান টিচাৰ হ'ব সেইখিনি টিচাৰক যদি তেওঁলোকে আমাক ভাত দিয়ে তেনেহ'লে আমি সকলোৱে আনন্দিত হ'ব পাৰিম আৰু নিশ্চিতভাৱে এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰজাঘৰৰ পজুলিত এই মুহূৰ্তত প্ৰজাৰ এয়া প্ৰতিবাদ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাইনুজনী দৰ্শকসকলক শতাধিক যি শিক্ষক তেওঁলোক আহি এই মুহূৰ্তত লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বহু দল সংগঠনৰ প্ৰতিবাদ আছে মই সেই প্ৰতিবাদৰ মাজলৈ যাবলৈ চেষ্টা কৰিম পংকজ আছে মোৰ সতীৰ্থ পংকজে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে এই মুহূৰ্তত এয়া পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা
কৰিছোঁ সদৌ অসম যোগ্য স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী হিন্দী শিক্ষক সন্থাৰ প্ৰতিবাদ। এক কথাত ক'বলৈ গ'লে আজি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত শিক্ষক সমাজ এই মুহূৰ্তত ওলাই আহিছে। তেওঁৰ বিভাগত আচলতে এইসকল শিক্ষকে কেনেদৰে কাম কৰিছিল সেয়া সকলোৱে গম পায়, কিন্তু এইসকল শিক্ষক আজি বহু বঞ্চিত, লাঞ্ছিত, বঞ্চিত, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে দিছপুৰ ৰাজগেটত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ শতাধিক যি হিন্দী শিক্ষক এই মুহূৰ্তত হিন্দী শিক্ষকে প্ৰতিবাদ কৰিছে আৰু এই পোনপটীয়া সময় আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন দাবী তেওঁলোকে লৈছে বা কি দাবীৰে তেওঁলোকে প্ৰতিবাদ কৰিছে সেই বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ বিভিন্ন দাবী আছে, মূলতঃ কি প্ৰধান দাবী পোনপটীয়াকৈ? আমাৰ প্ৰধান দাবী, আমাৰ এইখন চৰকাৰে আমাৰ 20 ফেব্ৰুৱাৰীৰ আগে আগে আমাৰ হিন্দী শিক্ষকক এম ই স্কুলত যিটো আপোনাৰ হিন্দী শিক্ষক বাধ্যতামূলক, এইবিলাকক আপোনাৰ 20 ফেব্ৰুৱাৰীৰ আগতে এপইণ্টমেণ্ট দিব, নিযুক্তি পত্ৰ দিব লাগে সোনকালে, অতি সোনকালে। আমি এতিয়াও সন্মান আমাৰ এইখন চৰকাৰক আমি সন্মান দি আছোঁ আৰু ৰাষ্ট্ৰভাষা এইটো সন্মান দিবই লাগিব। এইখন চৰকাৰৰ কোনেও মানে কেতিয়াও আপোনাৰ যেতিয়া বিদ্যালয় প্ৰাদেশিকৰণ হৈছে তেতিয়া আপোনাৰ হিন্দী পোষ্ট বাদ দি কেতিয়াও এম ই স্কুল আপোনাৰ প্ৰাদেশিকৰণ হোৱা নাই। যদিও আপোনাৰ এইখন চৰকাৰে 3জন প্ৰাদেশিকৰণ কৰিছে, কিন্তু তাতে আপোনাৰ বহুত বিসংগতিপূৰ্ণ নিযুক্তি পত্ৰ দিয়া হৈছে। বহুত ঠাইত আপোনাৰ হিন্দী শিক্ষকক লেংগুৱেজ হিচাপে নিযুক্তি দিছে, এইখিনি চৰম অন্যায় কৰিছে। আমাৰ শিক্ষাৰ যিটো আপোনাৰ পৰিৱেশ আছিল, আমাৰ বিদ্যালয়ত যিটো আপোনাৰ শিক্ষাৰ পৰিৱেশ আছিল, গোটেই শিক্ষাৰ পৰিৱেশটো নষ্ট বা ধ্বংস কৰি দিছে। আৰু আমাৰ ইমান হিন্দী শিক্ষকখিনি ইমান যোগ্যতা আছে আৰু বাকী কোনো টিচাৰৰ তেনেকুৱা যোগ্যতা নাই। তেওঁলোকে BA পাছ, DLED কৰা আৰু হিন্দীত আপোনাৰ ডিপ্ল'মা লোৱা সত্ত্বেও তেওঁলোকক কিয় বঞ্চিত কৰিছে আমি ভাবি পোৱা নাই। গতিকে আমি এইখন চৰকাৰক আমি অহা 20 ফেব্ৰুৱাৰীৰ আগে আগে হিন্দী পোষ্টখিনি এম ই স্কুলত বাধ্যতামূলক হিচাপে প্ৰাদেশিকৰণ দি আমাক উপকৃত কৰে যেন। হয়, এই মুহূৰ্তত প্ৰতিবাদ দেখুৱাইছোঁ। বাইদেউ, ৰাষ্ট্ৰভাষাক চৰকাৰে অপমান কৰিছে নেকি? কৰিছে। হিন্দী যে নেশ্যনেল লেংগুৱেজ, ৰাষ্ট্ৰভাষাক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰভাষাক তেখেতে অৱমাননা কৰিছে। আগতে যেতিয়া স্কুলবিলাক প্ৰাদেশিকৰণ কৰে তেতিয়া 5+1 থাকে আৰু ছায়েন্স আৰু হিন্দী টিচাৰ নহ'লে কোনো স্কুল ৰিকগনেশ্যন হ'বই নোৱাৰে। কিন্তু তেওঁ এনেকুৱা এখন আইন উলিয়াইছে যিখন আইনত ছায়েন্সটো ৰাখিছে কিন্তু আমাৰ হিন্দীখিনিক তেওঁ নাকচ কৰিছে। তাৰ কাৰণে চৰকাৰৰ ওচৰত বিনম্ৰ প্ৰাৰ্থনা কৰিছোঁ, তেখেতে যাতে হিন্দী পষ্টটো নাইকিয়া নকৰি আমাক খুব সোনকালে আমাৰ পষ্টটো চৰকাৰে গ্ৰহণ কৰি আমাৰ উঠি অহা কণ শিশুখিনিক যাতে নষ্ট নকৰে, তেওঁলোকক শিক্ষা প্ৰদান কৰিবলৈ যাতে চৰকাৰে আমাক সহায় কৰে, তাৰ কাৰণে তেওঁৰ ওচৰত আমি বিনম্ৰ প্ৰাৰ্থনা কৰিছোঁ। মই ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি মোৰ মীৰামিধি ডেকা এটা হিন্দী শিক্ষয়িত্ৰী, মই মাননীয় শিক্ষামন্ত্ৰীক এইটোৱে ক'ব বিচাৰিম যে তেখেতে যেতিয়াই বিধানসভাত বাজেট অধিৱেশনত বাজেট দাখিল কৰে তেখেতে গীতা ভাগৱতৰ শ্লোক কৈ গান গায়। সেই সুযোগতে ময়ো এষাৰ ক'ব বিচাৰিছোঁ যে তেখেতে মহাদেৱৰ তৃতীয় নয়নেৰে আমাক দৃষ্টি নিক্ষেপ নকৰি আমাক শ্ৰী বিষ্ণুৰ সজল নয়নেৰে, কমল নয়নেৰে এবাৰ চাওক আমাৰ পদ আমাৰ কেনেকুৱা হৈছে, আমাক সেইটো দিয়ক, আমাৰ ন্যায্য দাবী, আমাৰ পদ আমাৰ ন্যায্য দাবী। সেই ডাঙৰীয়া আমাৰ এই অৰুণ বিননী আপুনি এবাৰ শুনা নাইনে? আমাৰ ৰুচিপনি আপোনাৰ কাণত লগা নাইনে? কিয় আপুনি শুই আছে? এতিয়াও কিয় শুই আছে? হয়, এই মুহূৰ্তত আৱেগিক হৈ পৰিছে এইসকল শিক্ষক। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোক আৱেগিক হৈ পৰিছে। শিক্ষামন্ত্ৰীলৈ কাটৰ আহ্বান যে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ অতিশীঘ্ৰে পালন কৰিব লাগে। আৰু এনেদৰে এতিয়া দেখা গৈছে গুৱাহাটীৰ দিছপুৰ ৰাজগেটত বহুকেইটা শিক্ষক সংগঠনৰ বিশেষভাৱে প্ৰতিবাদ চলিছে, গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ চলিছে, APMCৰ প্ৰতিবাদ চলিছে আৰু এনেদৰে এতিয়া উত্তাল হৈছে বিভিন্ন দাবীৰে। এইসকল দল সংগঠনে টোটাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এক কথাত ক'বলৈ গ'লে সৰ্বাধিক হাৰত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰে বহু শিক্ষক সংগঠনে এই মুহূৰ্তত